বাকি মানাৰু জৰাই একুৰা জুই হৃদয়ত। নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ জুবিন জোনাক অনুষ্ঠানৰ মাজলৈ। আপোনালোকে ইতিমধ্যে জ্ঞাত হৈছে যে চানমাৰী অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰত জুবিন জোনাক অনুষ্ঠানৰ আয়োজন কৰিছে অসম কণ্ঠশিল্পী সমাজে আৰু ইয়াতে এক প্ৰকাৰ মায়াময় হৈ পৰিছে। জুবিন গাৰ্গক স্মৰণ কৰা হৈছে, জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অসমৰ সাংস্কৃতিক ইতিহাসত পোনপ্ৰথমৰ বাবে আয়োজন কৰা হৈছে এই ধৰণৰ অনুষ্ঠান। প্ৰথমতে দিগন্ত ভাৰতীৰ ওচৰলৈ আহিছোঁ। দিগন্তটা খুব সুন্দৰ অনুষ্ঠান এটাৰ আয়োজন কৰা হৈছে। জুবিন দাক যেন পুনৰ আমি বিচাৰি পালোঁ। আপুনি সেই পুনৰ আগৰ দিনবোৰলৈ ঘূৰি যোৱা যেন অনুভৱ হৈছে। আমি দেখিছোঁ জুবিন আৰু দিগন্ত ভাৰতীৰ জ্যোতিটো আচলতে এক প্ৰকাৰ খুব সুন্দৰ জ্যোতি। আমি য'তেই মঞ্চত দেখা পাওঁ দুয়োগৰাকীক আমাৰ মন প্ৰাণ ভৰি যায়। আজিৰ দিনটোত আপুনি জুবিন দাক পুনৰ স্মৰণ কৰিছে তেওঁৰ গীতৰ জৰিয়তে। স্মৰণ বুলি ক'লে ভাল নালাগে কথাবিলাক, কাৰণ আমাৰ প্ৰায় 32-33 বছৰীয়া সাংগীতিক বন্ধুত্ব, একেলগে বহুত কাম কৰিলোঁ। গতিকে এতিয়া হঠাৎ কাম কৰিবলৈ তাৰমানে সেই স্বাভাৱিক কৰ্মসূচীলৈ ঘূৰি যাবলৈ প্ৰব্লেম হৈছে, বিৰাট সমস্যা হৈছে। মোৰ বুলিয়ে নহয়, আমাৰ তাৰ সান্নিধ্য লাভ কৰা বা তাক আদৰ্শ হিচাপে লোৱা নতুন প্ৰজন্মৰো বহুত কলা কুশলী গায়ক গায়িকা বা গান লিখিব খোজা বা সুৰ কৰিব খোজা প্ৰত্যেকৰে একে প্ৰব্লেমেই হৈছে যে স্বাভাৱিক গীতৰ বা সংগীতৰ পৃথিৱীখনলৈ উভতি যাব পৰা নাই। কিন্তু তথাপিও মই বুজনি দিছোঁ, প্ৰত্যেকে কৈছোঁ, আৰু প্ৰত্যেকখন শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে মই কৈছোঁ যে আমাৰতো এইটোৱেই কাম, আমি কৰিবই লাগিব। বহি থাকিলেতো নহ'ব, নহ'লে গোটেই সাংগীতিক গোটেই হেৰিখনে স্থবিৰ হৈ যাব। মই এইখিনিতে এটা খুব কালজয়ী গীত, খুব জনপ্ৰিয় গীত, প্ৰতিগৰাকী অসমীয়াৰ মুখে মুখে থকা এটা গীত মন যায়, আৰু সেই গীতটো কিছু সময় পূৰ্বে আপুনি পৰিৱেশন কৰিলে। আপোনাৰ পৰিচালনাত বহুকেইগৰাকী কনিষ্ঠ শিল্পীয়ে এই গীতটো পৰিৱেশন কৰিলে। তাত আপুনি দুটা লাইন সংযোজন কৰিছে, খুব আৱেগিকভাৱে আপুনি সেই লাইন দুটা তাত সংযোজন কৰিছে, নহয় জানো? জুবিন কেনেধৰণে এটা আমাৰ অনুপ্ৰেৰণাৰ উৎস, নতুন চামৰ কথা কৈছোঁ। নতুন শিল্পী কলা কুশলীৰ কাৰণে জুবিন গাৰ্গ কি ডাঙৰ এটা সপোন, কি এটা উৎসাহ, কি এটা আশাৰ বেলি, কি এটা ৰ'দ। শীতকালৰ যি ৰ'দ যেনেকৈ বিৰাট ডাঙৰ কথা, বা আন্ধাৰৰ পিছত পোহৰটো যেনেকুৱা, বা ৰাতিৰ পিছত যিটো ৰাতিপুৱাটো যেনেকুৱা মানুহৰ আশাৰ হয়, সেই তেনেকৈ জুবিন গাৰ্গকো নতুন প্ৰজন্মই তেনেকৈ দেখে আদৰ্শ হিচাপে। অনুপম শইকীয়া আছে। অনুপম শইকীয়াৰ সেই সময়ৰ বিহুগীত, জুবিন গাৰ্গ আৰু অনুপম শইকীয়া দুয়োগৰাকী একেলগে যিসমূহ VCD কেছেট কৰিছে, আপোনালোকে সকলোৱে মনত আছে। মনৰ মুখে মুখে আচলতে সেইসমূহ গীত চৰ্চা হৈ থাকে। অনুপম দা, আজিৰ দিনটোত সকলোৱে একত্ৰিত হৈ খুব সুন্দৰকৈ আপোনালোকৰ এই অনুষ্ঠানটোৰ আয়োজন কৰিছে। পুনৰ যেন জুবিন দাক আপোনালোকে লগত পালে তেনেকুৱা যেন অনুভৱ হৈছে, নহয় জানো? আচলতে সকলোৰে এটা প্ৰশ্ন আছিল যে জুবিন গাৰ্গ নোহোৱা হোৱাৰ পাছত অসমৰ কণ্ঠশিল্পীসকলে কি কৰিছে। সেয়েহে আমি প্ৰথম অৱস্থাত কেইজনমান আমাৰ কণ্ঠশিল্পী লগ হৈ এটা আলোচনাৰ মাজেৰে সমগ্ৰ অসমৰ কণ্ঠশিল্পীক আমি একত্ৰিত কৰি এটা সুন্দৰকৈ অনুষ্ঠান কৰাৰ প্ৰয়াস কৰিলোঁ। গৰু বিহু গধূলি গৃহস্থই চাকি ধূপ ধূনা জ্বলা কালিলৈ গধূলি হুঁচৰি জুৰিম গৈ শৰাইখনি থবি সজাই মোৰাই শৰাইখনি থবি সজাই
ইতিমধ্যে জ্ঞাত যে কণ্ঠশিল্পী সমাজৰ উদ্যোগত চান্দমাৰী অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰত এক বিশাল আয়োজন কৰা হৈছে অসমৰ সাংস্কৃতিক ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে প্ৰথমটো অনুষ্ঠান জুবিন গাৰ্গৰ বাবে সম্ভৱ হৈছে আৰু এই অনুষ্ঠানত বহুকেইগৰাকী সংগীত পৰিচালকে ইয়াত পৰিচালনা কৰিছে তাৰ ভিতৰত অন্যতম এগৰাকী আছে মৃণাল কান্তি মেধি মই তেওঁৰ ওচৰলৈ আহিছোঁ মৃণাল দা জুবিন দাক যেন পুনৰ আমি আজি বিচাৰি পালোঁ আপোনাৰ পৰিচালনাত খুব সুন্দৰকৈ কাৱালী আমি প্ৰত্যক্ষ কৰিলোঁ সকলোৱে ভাল পাইছে আৰু জুবিনদাৰ সৈতে আপোনাৰ খুব ঘনিষ্ঠ এটা সম্পৰ্ক শব্দৰ যি সংমিশ্ৰণ আপোনাৰ সৈতে আপোনাৰ পৰা শব্দ জুবিন গাৰ্গে যথেষ্ট পৰিমাণে লৈছিল আলোচনা কৰিছিল আজিৰ দিনটোত কেনেকুৱা ধৰণে অনুভৱ কৰিছে আজিৰ দিনটোত আচলতে জুবিনৰ সোঁৱৰণ কৰিছোঁ যে এইটো আমাৰ কাৰণে আচলতে আমাৰ মোৰ হওক ৰাজাৰ হওক আমাৰ কাৰণে খুব ভাল লগা এটা বিষয় নহয় তথাপিও সুধিছে যেতিয়া আমি কৈছোঁ যে শব্দৰ ক্ষেত্ৰত জুবিন খুব সচেতন আছিল আৰু আমি এটা ডাঙৰ অনুষ্ঠান এটা জুবিনৰ জীৱিত কালত আমি 11 বছৰ ধৰি পেলাই পাতি আহিছোঁ জুবিন চৰ্চা গতিকে জুবিনৰ উচ্চাৰণ আমাৰ এটা গৱেষণাৰ বিষয় উঠি অহা ল'ৰা ছোৱালীয়ে জুবিনৰ উচ্চাৰণ শিকি পেলাই তেওঁলোকে খুব তাৰমানে শুদ্ধকৈ গোৱাৰ এটা প্ৰয়াস কৰে গতিকে আমাৰ যিটো জুবিন চৰ্চা বুলি যিটো আমাৰ অনুষ্ঠান কৰোঁ তাতে জুবিনৰ গীত মাতৰ চৰ্চাৰ লগতে কিন্তু জুবিনৰ উচ্চাৰণ বিষয়ক আমি কথা বতৰাবিলাকো আমি তাত সন্নিৱিষ্ট কৰি আহিছোঁ তেনেকুৱা অনুষ্ঠান কৰি আহিছোঁ আজিৰ দিনটোত অনুভৱ বুলি ক'লে কি ক'ম আজি আচলতে আমাৰ খুব মই মঞ্চত কথা কওঁতে অলপ মোৰ ঠোকাঠুকি হৈ গ'লোঁ আৱেগিক হৈ গ'লোঁ আমি এনেকৈ জুবিনৰ চৰ্চা জুবিনৰ গীত মাত নতুন প্ৰজন্মই আমাৰ পিছৰ প্ৰজন্মই এটা লিগেচি হিচাপত জুবিনৰ মানে ভনীয়েকৰ ছোৱালীয়ে আজি গান গালে ভাগিনে গান গালে গতিকে এই লিগেচিটো আমি ধৰি ৰাখিব লাগিব এটা দায়িত্ব বাঢ়িল বুলি ভাবিছোঁ আৰু জুবিন আমাৰ কাৰণে কেতিয়াও কায়িকভাৱে নাই কিন্তু আমি কিন্তু আজিলৈকে অনুভৱ কৰা নাই জুবিন আমাৰ মাজত নাই আমি কিন্তু ৰাজাও কালি নগাঁৱত কৈছে যে মই জুবিনৰ অস্তিত্ব অনুভৱ কৰি আছোঁ ময়ো কিন্তু একেই আজি মোৰ দৰে প্ৰত্যেকজন অসমীয়াই কিন্তু জুবিনৰ প্ৰকৃত অসমীয়া কিন্তু অস্তিত্বটোক কিন্তু মানে অৱৰ্তমান বুলি ভবা নাই তেওঁৰ অস্তিত্বক অনুভৱ কৰিছে গতিকে সেইটো আটাইতকৈ ডাঙৰ কথা গতিকে আমি ভাবোঁ যে ইয়াৰ জৰিয়তে জুবিন আমাৰ মাজত সদায় জীয়াই থাকিব আৰু জুবিনক আমি জীয়াই ৰাখিবৰ কাৰণে যৎপূৰ্ণচি আমি চেষ্টা কৰি যাম ৰাজা বৰুৱা আছে জুবিন গাৰ্গৰ সৈতে প্ৰায় দশক ধৰি বাদ্য সংগত কৰি আছে ৰাজা বৰুৱাই ৰাজাদা আজি জুবিন গাৰ্গৰ কণ্ঠশিল্পী সমাজে একেলগে 200 শিল্পীয়ে ইয়াত গীত পৰিৱেশন কৰিছে জুবিনদাৰ গীত জুবিনদাই গোৱা সময়ত আৰু এতিয়া কি ধৰণে দেখিছে গোটেই আপুনি অনুষ্ঠান মই আচলতে খুব ভাল পাইছোঁ গোটেই অনুষ্ঠানটোত মই নিজেও বজাই আছোঁ কিন্তু খুব ভাল লাগিছে এটা কাৰণে মই আচলতে প্ৰথমতে এওঁলোকক ধন্যবাদ দিব লাগিব চন্দনহঁতক চব গোটেই নীলোৎপল মানে গোটেই ছিংগাৰখিনিয়ে খুব ভাল লাগিছে আৰু মই একদম দৃঢ় বিশ্বাস আছে মোৰ যে জুবিন গাৰ্গ অসমৰ প্ৰজন্ম জীয়াই থাকিব জুবিন গাৰ্গৰ ইমান এটা ডাঙৰ অনুষ্ঠান মই তাকে ভাবিছোঁ জুবিন গাৰ্গ আজি যদি জীয়াই থকা অৱস্থাতে ট্ৰিবিউট দিব পৰা হ'লে জুবিন গাৰ্গ কিমান ভাল পালাহেঁতেন কিন্তু হ'লেও মই ভাবিছোঁ আৰু তেওঁ ওপৰৰ পৰা চাগে চাই আছে আৰু সকলোকে আশীৰ্বাদ দি আছে বাকী চন্দনহঁতে বহুত কষ্ট কৰিছে
আছে মাথো তেজ ৰঙা এখন নদী মোৰ জীৱন জুৰিব দুখৰে ঘূৰি বুজাব নোৱাৰা এটা আজি ইমান মানুহৰ সমাগম এনেকুৱা লাগিছে জুবিন দা আহিব নেকি আমি ৰৈ আছোঁ এনেকুৱা লাগি আছে আৰু জুবিন দা আমাৰ হৃদয়ত আছে অন্তৰত আছে আমাৰ তেজ পৰীক্ষা কৰিলেও যদি কিবা এনেকুৱা ৰিপৰ্ট ওলায় জুবিন দাই ওলাব আমি জুবিন গাৰ্গ নহ'লে আমি গায়কো নহ'লো হয় মিউজিকতে নাহিলোঁ হয় গতিকে তেওঁ আমাৰ গডফাদাৰ আমি জুবিন গাৰ্গৰ বাই প্ৰডাক্ট গতিকে আমি যিমান দিন থাকিম অসম যিমান দিন থাকিব জুবিন দা থাকিব বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠান জুবিন জোনাক কণ্ঠলৈ আৰু আপোনালোকে ইতিমধ্যে জ্ঞাত যে চানমাৰী অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰত এক বিশাল আয়োজন কৰিছে কণ্ঠশিল্পী সমাজে আৰু এইটো সম্ভৱ হৈছে একমাত্ৰ জুবিন গাৰ্গৰ কাৰণে জুবিন গাৰ্গে যি ধৰণৰ এখন সমাজ বিচাৰিছিল যি ধৰণে সকলোৱে একত্ৰিত হৈ থকাটো বিচাৰিছিল আৰু সেই ধৰণে আজি যেন পুনৰবাৰ দেখিবলৈ পোৱা গৈছে কণ্ঠশিল্পী সমাজে একত্ৰিত হৈছে মোৰ সৈতে এইখিনি মুহূৰ্তত জুবলি বৰুৱা আছে জুবলি বাৰ ওচৰলৈ আহিছোঁ প্ৰায় দশক ধৰি জুবলি বাৰ সৈতে জুবিন দাই গীত গাইছিল জুবলি আৰু জুবিন জ্যোতিটো সকলোৱে জানে মঞ্চত দুয়োগৰাকীক দেখিলে সকলোৱে এক প্ৰকাৰ আৱেগিক হৈ পৰিছিল জুবলি বা আজি খুব সুন্দৰ অনুষ্ঠান এটা আয়োজন কৰিছে কণ্ঠশিল্পী সমাজে জুবিন দাই যিখন সমাজ বিচাৰিছিল সকলোৱে একত্ৰিত হৈ থকা সমাজখন আজি যেন ইয়াত দেখিবলৈ পোৱা গৈছে আপুনি জুবিন দাৰ লগত মঞ্চত বহু বছৰ গীত পৰিৱেশন কৰিছে আজিৰ এই সময়ছোৱা আৰু জুবিন দাৰ লগত গীত গোৱা সময়ছোৱা কেনেধৰণে দেখিছে গতি আপুনি নিজে কথাটো ক'লে আচলতে যে জুবিন দাই যোনটো সপোন দেখিছিলে সকলো একেলগে মিলি কাম কৰা এখন মিলিত সুন্দৰ সমাজ গঢ়াৰ আৰু সেইটো জুবিন দাই দেখা সকলোবোৰ সপোন ছবিৰ ক্ষেত্ৰতে হওক বা বাকীবোৰ ক্ষেত্ৰতে হওক লাহে লাহে মানে সম্ভৱ হ'ব ধৰিছে গোটেইখিনি বহুত কাম কৰিবলগীয়া আছে জুবিন দাই বিচাৰাৰ দৰে আৰু এতিয়াও এনেকুৱাই অনুভৱ হয় যেন ক'ৰবাত যেন হঠাৎ আকৌ আহিব পিছফালে এবাৰ কাৰণ এইটো যদি অনুষ্ঠানটো আগতে হোৱাহেঁতেন ঘূৰি ফুৰি থাকিলে এটা জেগাত বহি থকা ব্যক্তি তেখেত নহয় সকলোকে মাত দিলেহেঁতেন পাছফালে আহিলেহেঁতেন তেনেকুৱাই অনুভৱ হৈ আছে যেন হঠাৎ আহিব ওলাব নেকি তেনেকুৱাৰ নিচিনাই লাগি আছে আজিৰ এই বিশেষ দিনটো যিটো আচলতে অসমৰ সাংস্কৃতিক ইতিহাসত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে এই ধৰণৰ বিশাল আয়োজন কণ্ঠশিল্পী সমাজে একত্ৰিতভাৱে কেতিয়াও আমি দেখা নাই জুবিন দাই যেন বিচাৰিছিল এইখিনি সেইকাৰণে যেন সম্ভৱ হৈছে যদিও জুবিন দা আমাৰ মাজত নাই তথাপি য'তেই আছে জুবিন দা তাৰ পৰাই চাই আছে আপুনি আজি এই কণ্ঠশিল্পী সমাজৰ ফালৰ পৰা নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকলক কি আহ্বান জনাব বিচাৰিব নতুন শিল্পীসকলক বেলেগকৈ আহ্বান জনাবলৈ আচলতে নাই বুলি ক'ব লাগিব কাৰণ তেওঁলোক সকলো আহিছে এনেকুৱা নহয় যে অকল পুৰণি কণ্ঠশিল্পীসকলেহে অনুষ্ঠানটো আয়োজন কৰিছে অসমৰ যিমান কণ্ঠশিল্পী আছে পুৰণি সকলোৱে মিলি আয়োজন কৰিছে গতিকে তেওঁলোকক আমাৰ লগতে আমি পাইছোঁৱেই গতিকে এনেকৈ আমি আগুৱাই যাব লাগিব এটা খালি দুখ এটা আছে যে জুবিন দাৰ কাৰণে এইটো আয়োজন যদি তেখেত থকাৰ সময়ত হয়তো কেতিয়াবা আমি জন্মদিন বা কিবা সময়ত যদি উদযাপন কৰিব পাৰিলোহেঁতেন হয়তো তেতিয়া বেছি ভাল লাগিলেহেঁতেন বা জুবিন দাৰ লগত থাকিলেহেঁতেন তেতিয়া তথাপিও এতিয়া এটা নতুন প্ৰচেষ্টা এটা সকলো একত্ৰিত হৈ পেলাই সাধাৰণতে আপোনালোকে সকলো শিল্পীসকলক অনুষ্ঠান কৰা দেখে আজি আয়োজন কৰিছে সকলোৱে মিলি মই ভাবোঁ জুবিন দা নিশ্চয় সুখী আৰু যিহেতু সকলোৱে আমি লগত থকাৰ নিচিনা অনুভৱ কৰোঁৱেই নিশ্চয় খুব ভাল পাইছে পাপন দাও আহিছে বিশেষকৈ তেখেতৰ অকণ অসুস্থ হৈ আছে তথাপিও অনুষ্ঠানটোৰ কাৰণে আহিছে এয়া প্ৰত্যেকগৰাকী শিল্পী শাশ্বতী বাহঁত আহিছে এয়া জুবিন দাৰ প্ৰতি ভাল পোৱা আৰু মৰম আৰু আপোনালোকে দেখিছেই যে গোটেই গুৱাহাটী ট্ৰাফিক জেম হৈ গৈছে এই অনুষ্ঠানটোত আহিবৰ কাৰণে ৰাইজো আহিছে
সকলোকে ধন্যবাদ জনাইছোঁ আপোনালোক আহি গোটেই শিল্পীসকলে অনুষ্ঠানটো আয়োজন কৰিছে আপোনালোকে সফল কৰি তুলিছে প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি মোৰে উদাসী মন মোৰে উদাসী মন পাহৰা গীতৰ সুৰে আহি পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন কিয় বাৰু প্ৰীতি সুবাসে ধুৱাই দিলেহি মোৰে উদাসী মন দুচকু তুলি চৌপাশে চালো খুলিছে ৰজনী গন্ধা দুচকু তুলি চৌপাশে চালো খুলিছে ৰজনী গন্ধা আকাশত দেখো শাৰদী জোনা নামিছে অলকানন্দা আকাশত দেখো শাৰদী জোনা নামিছে অলকানন্দা পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন কিয় বাৰু প্ৰীতি সুবাসে ধুৱাই দিলেহি এইখিনি মুহূৰ্তত পাপন অংগৰাগ মহন্ত আছে আমি খুব সুন্দৰকৈ আজি অনুষ্ঠান আয়োজন কৰিছে শিল্পী সমাজে আপুনি নিজে আহিছে গীত পেটা পৰিৱেশন কৰিছে জুবিনদাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে কি ক'ব বিচাৰে ভাল লাগিছে সব একেলগে গোট খাইছে আৰু শিল্পীখিনিয়ে কণ্ঠশিল্পীখিনি বিশেষকৈ তেওঁলোকে নিজে নিজৰ খৰচত নিজৰ চেষ্টাত গোটেইখিনি পাতিছে এনেকুৱা কেতিয়াও হোৱা নাই কোনো অৰ্গেনাইজ কৰিবলৈ নাই নিজে কৰিছে গতিকে মোক ফোন এটা কৰিলে তেওঁলোকে যে আপুনি থাকিলে ভাল পালোঁ হয় মোৰ কিবা শ্ব' আছিলে ক'ৰবাত ইফালে চ' মই আজি দিনটো কিবাকৈ মিলি গ'ল মোৰো কপাল যে গোটেইখিনিক পালোঁ আৰু ইমান ভাল দিন এটাত গোটেইখিনিয়ে যেনেকৈ তাৰ যদিও দুখৰ আমাৰ পৰিৱেশটো বেলেগ ধৰণৰ যদিও তথাপি যে চবকে যে একগোট খুৱাইছে এই দিনটোৱে সেইটো এটা ভাল লাগিলে আৰু গোটেইখিনি একেলগে জুবিনৰ গীতবোৰ গাইছে ময়ো এটা সৰুকৈ এনেই গালোঁ মই গোৱা গীত এটা সি ভাল পাইছিলে আগতে মানে সি গোৱা গীত মই গালে ভাল পাইছিলে এনেই তেওঁৰ কাৰণে গালোঁ সিমানে ভাল লাগিছে গোটেই শিল্পীখিনিয়ে নিজে কৰিছে মই আহিব পৰাই ভাল পালোঁ নৱপ্ৰজন্মৰ কণ্ঠশিল্পী জনপ্ৰিয় কণ্ঠশিল্পী কেইগৰাকীমান আছে আটাইকেইগৰাকী আছে মৈত্ৰী পাটৰ আছে দীপান্বিতা ডেকা আছে ঋষা ভৰদ্বাজ আছে আটাইকেইগৰাকী আছে মই তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম জুবিন গাৰ্গক আমি জীয়াই ৰাখিব লাগিব আপোনালোকৰ দায়িত্ব বাঢ়িল জুবিন গাৰ্গৰ গীতসমূহ খুব সুন্দৰকৈ পৰিৱেশন কৰিব লাগিব নহয় জানো হয় চেষ্টা অব্যাহত আছে আৰু আজি খুব বেছি ভাল লাগিছে কাৰণ আজি আমি সকলো লগ খাইছোঁ জুনিয়ৰ ছিনিয়ৰ্ছ জুবিন দাই গৈ আমাক একলগ কৰি থৈ গ'ল আৰু আপুনি যিটো কথা ক'লে জুবিন দাৰ গীতসমূহ আমি ৰাখিব লাগিব নিশ্চয়কৈ জুবিন দাই সদায় গান গাই ভাল পাইছিল গতিকে তেওঁ গানৰ মাজেৰে ৰাখিব লাগিব আৰু তেওঁ তেতিয়া চবকে সুখী হ'ব কাৰণ তেওঁ গানৰ মানুহ ন জীৱনটো গানৰ কাৰণে দি দিলে চেষ্টা অব্যাহত আছে বৰ্তমান মই শিকি আছোঁ সদায় শিকি যাম কষ্ট কৰি যাম মই ঋষা ভৰদ্বাজক ধন্যবাদ জনাইছোঁ ঋতিশা আছে জুবিনদাৰ সৈতে বহু গীত পৰিৱেশন কৰা হৈছে মঞ্চত আজিৰ এই অনুষ্ঠান
আৰু জুবিনদাৰ লগত গীত গোৱাৰ সেই অনুষ্ঠানসমূহৰ কি ব্যতিক্ৰম দেখিছে আৰু মই একেলগে সুধিছোঁ যে জুবিনদাৰ যিসমূহ গীত শুদ্ধ ৰূপত পৰিৱেশন কৰি আগন্তুক দিনত জুবিনদাই যেনেধৰণে বিচাৰিছিল তেনেধৰণে ৰাখিব লাগিব নহয় জানো সেইটো এতিয়া আমাৰ আৰু গুৰু দায়িত্ব বাঢ়িল কাৰণ গোল্ডিদাৰ গানবোৰ বহুত টাফ হয় গাবলৈ বহুত টান গান যিমান তেওঁ সহজভাৱে গায় যিমান তেওঁৰ মাতত শুনিবলৈ যিমান সহজ যেন লাগে গানবোৰ সিমান সহজ নহয় বহুত টান এতিয়া যিবোৰ গান তাৰমানে আগতে হয়তো গাবলৈ সুবিধা নাপাইছিলোঁ এতিয়া ৰাইজে শুনে কাৰণে গাবলৈ সুবিধা পাইছোঁ তেতিয়া অনুভৱ কৰিছোঁ যে কিমান টান সেইবোৰ গাবলৈ এতিয়া আমি প্ৰত্যেকটো গান আমি শুদ্ধ ধৰণেৰে যেনেকৈ গোল্ডিদাই সদায় বিচাৰিছিলে যে অসমীয়াটো শুদ্ধ ধৰণেৰে আমাৰ আগন্তুক আহিবলগীয়া প্ৰজন্মই যাতে শিকক সেইটো কৰাৰ দায়িত্বটো এতিয়া আমাৰ বাঢ়িল যে আমাৰ প্ৰজন্মটোৱে এতিয়া আমাৰ আহিবলগীয়া প্ৰজন্মক শুদ্ধ ধৰণেৰে আমাৰ এই জুবিন গাৰ্গৰ লেগেচিটো আগবঢ়াই নিবলৈ কাৰণে আমি মানে যৎপৰোনাস্তি চেষ্টা কৰিব লাগিব আৰু চেষ্টা কৰি যাম যিমান পাৰোঁ সিমান চেষ্টা কৰি যাম নিশ্চয় চেষ্টা কৰিব লাগিব জুবিনদাৰ গীতসমূহ ভাল ধৰণে ৰাখিব লাগিব মৈত্ৰী পাতৰ আছে শব্দৰ মালাগাঠে আপুনি আমি বিভিন্ন সময়ত দেখোঁ খুব সুন্দৰ সুন্দৰ কবিতা উপহাৰ দিয়ে তাৰ মাজতে দুই এটা গীত আকাৰেও আপুনি গাইছে যথেষ্ট জনপ্ৰিয়তা হৈছে জুবিনদাৰ গীতসমূহ জীয়াই ৰখাৰ ক্ষেত্ৰত আপোনাৰ দায়িত্ব যথেষ্ট বাঢ়িল দায়িত্বটো বহুত বাঢ়িল কিন্তু নাজানো আমিতো বহুত নতুন এতিয়া আকৌ যেতিয়া তেখেতৰ গীতবোৰ শুনিছোঁ আগৰ পৰাই শুনো কিন্তু এতিয়া আকৌ বাৰে বাৰে যেতিয়া শুনিছোঁ তেতিয়া বুজিবলৈ আৰম্ভ কৰিছোঁ আচলতে আমি কিমান আঁতৰত আছোঁ এতিয়াও আমি ইমান ভিতৰলৈ সোমাব পৰা নাই ইমান বিভিন্ন সোৱাদৰ গীত দি থৈ গৈছে বিভিন্ন সোৱাদৰ কম্পজিশ্যন বিভিন্ন সোৱাদৰ কবিতা যিবোৰ তেখেতে সুৰ কৰিছে গতিকে কৰিবলগীয়া বহুত আছে এখন অকণমান মহাসাগৰৰ নিচিনা কাৰবাৰ এটা আৰু মই নাজানো আমি সেই লেগেচিটো সেই ঐতিহ্যটো আমি ৰাখিব পাৰিম নে আমাৰ প্ৰজন্মই কিন্তু আমি চেষ্টা কৰিব লাগিব তেখেতৰ সেই সাহসকণ আমি লৈ পেলাই আগবাঢ়িব লাগিব সেইটো মই ভাবোঁ তেনেকৈ নিশ্চয় চেষ্টা অব্যাহত ৰাখিব লাগিব জুবিন গাৰ্গৰ গীতসমূহ জীয়াই ৰখাৰ ক্ষেত্ৰত বিশেষকৈ শব্দ উচ্চাৰণৰ ক্ষেত্ৰত জুবিনদাই যিহেতু যথেষ্ট গুৰুত্ব দিছিলে গতিকে সেই গুৰুত্বটো সকলোৱে ৰাখিব লাগিব দীপান্বিতা ডেকা আছে মই অকণমান দীপান্বিতা ডেকাৰ ওচৰলৈ আহিছোঁ আপোনালোকৰ দায়িত্ব বাঢ়িল আপোনালোক যথেষ্ট জনপ্ৰিয় নৱপ্ৰজন্মৰ শিল্পী হিচাপে জুবিন গাৰ্গৰ গীতসমূহ আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আপোনালোকৰ দায়িত্ব বাঢ়িল কেনেধৰণে দায়িত্ব পালন কৰিবা প্ৰথম কথা হ'ল আজি আমি আমাৰ গোটেই অসমৰ 200তকৈ অধিক কণ্ঠশিল্পীয়ে আজি এই অনুষ্ঠানখন আয়োজন কৰিছে বহুত ভালো লাগিছে আহি জুবিনদাই যিটো কৈছিলে আমাক প্ৰথম দায়িত্বটো হৈছে আমি সকলো একত্ৰিত হৈ থকা জুবিনদাই জীয়াই থাকোঁতে যিটো বিচাৰিছিলে যে আমি সকলো একত্ৰিত হৈ থাকিব লাগে শিল্পী সমাজ জুবিনদাই জীয়াই থাকোঁতেও সেইটো কৰিছিলে আৰু আজি তেখেত যদিও নাই নোহোৱাৰ পিছতো তেখেতে আমাক সকলোকে একত্ৰিত কৰি থৈ গ'ল আমাৰ প্ৰথম দায়িত্ব সেইটো মই ভাবিলোঁ আজি সেইটো সুকলমে পাৰ হৈ গ'ল খুব ধুনীয়াকৈ জুবিনদাৰ বহুতখিনি গীত আমাৰ কণ্ঠশিল্পীসকলে গালে আৰু লগতে জুবিনদাৰ জীৱনৰ ওপৰত বহুতখিনি আলোচনা হ'ল চিনেমাৰ ওপৰত বহুত ভাল লাগিছে আৰু আমি নৱপ্ৰজন্মই চেষ্টা কৰিব লাগিব কিমানখিনি দূৰ পাৰোঁ নাজানো আমি চেষ্টা কৰিম জুবিনদাৰ গীতসমূহ সৃষ্টিসমূহ আগুৱাই লৈ যাবলৈ নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এওঁলোক হৈছে নতুন প্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী আৰু তেওঁলোকে আজি এটা কথা কৈছে আজি এই যি কণ্ঠশিল্পী আমাৰ যে একত্ৰিত হৈছে ইয়াৰ পৰা এটা বাৰ্তা দিছে যে সকলোৱে একত্ৰিত হৈ থাকিব তাৰ সমান্তৰালভাৱে জুবিন গাৰ্গৰ যিসমূহ গীত সেই গীতসমূহ শুদ্ধ ৰূপত পৰিৱেশন কৰিবলৈ তেওঁলোকে চেষ্টা কৰিব কাৰণ জুবিন গাৰ্গে যথেষ্ট গুৰুত্ব দিছিল শব্দৰ ক্ষেত্ৰত উচ্চাৰণৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিছিল আৰু সেই যিখিনি গুৰুত্ব সেই গুৰুত্বখিনি তেওঁলোকে দিব আগন্তুক সময়ত সেই কথাটো কৈছে আৰু আমিও আশা কৰিম যে জুবিন গাৰ্গক জীয়াই ৰখাৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ গীতসমূহ শুদ্ধ ৰূপত পৰিৱেশন কৰিব লাগিব জুবিন গাৰ্গৰ ইচ্ছাসমূহ পূৰণ কৰিবলৈ চেষ্টা কৰিব লাগিব জুবিন গাৰ্গে যি ধৰণৰ এখন সমাজ বিচাৰিছিল সেই ধৰণৰ সমাজ এখন উপহাৰ দিবলৈ চেষ্টা কৰিব লাগিব দূৰে দূৰে থাকিবা কিমান আৰু জ্বলাই একোৰা জুই হৃদয়